আচাৰ খাই ভাল পাওঁ, কিন্তু আচাৰ খাই ভাল পোৱাতকৈ আচাৰ বনাই বেছি ভাল পাওঁ। মই যে আচাৰ বনাই বহুত ভাল লাগে। আৰু এই কি দেখিছেনে, বি জলকীয়া এদিন ৰ'দত দি লৈছিলোঁ, তাৰপিছত সেই আমৰ আচাৰখিনি বনাই থৈছিলোঁ, বটলত ভৰোৱা নাছিলোঁ, বি জলকীয়া মিলাই আজিহে বনালোঁ। আৰু তাৰপিছত নগা টেঙাখিনি যে দেখাইছিলোঁ, ভিডিঅ' চোৱাসকলে গম পায় চাগে, সেই নগা টেঙাখিনিতো বি জলকীয়া এনেকৈ দি মেলি মই আকৌ বটলত ভৰাই অলপ তেল গৰম কৰি তাত ঢালি দিলোঁ। তাৰপিছতে মই মানে কি আচাৰ খাইতো ভাল পাওঁ, লগত বনায়ো ভাল পাওঁ। আৰু এইখিনি হৈছে আমৰ মানে পিহি মেলি আমখিনি বনাইছিলোঁ, গোটাকৈ বনোৱা নাছিলোঁ, পিহি মেলি এইটো বনাইছিলোঁ। আৰু তাত মই এনেকৈ তেল সৰহকৈ দি তাত বি জলকীয়া দি দিছোঁ, যাতে সেই তেলকণ লৈও ভাতত লৈও খাই ভাল লাগে। কিছুমান মানে কি হয়, জলকীয়া তেলটো লৈও ভাতত মানে অলপ জ্বলা জ্বলা হ'লে ভাল লাগে ভাতটো খাই। আৰু তাৰপিছত গৰম দিন হৈছে যেতিয়া আৰু জানেই নহয়, জলকীয়া তেল অকণ লৈ আৰু ভাতকেইটা খাই কেনেকুৱা লাগে বাৰু। মোৰ বহুত ভাল পাওঁ। আপোনালোকে ভাল পায় নাই আচাৰ খাই জনাবচোন, আৰু বনাই কোনে কোনে ভাল পায় সেইটোও জনাব দেই।